শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশন। ভকত বৈষ্ণৱৰ আগমনে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰিছে মহবন্ধাৰ এৰালতলী পথাৰ। ৬ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই বাৰ্ষিক অধিৱেশন। শ্ৰীকৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে যোৰহাট মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সম্বন্ধৰ ক্ষেত্ৰ। কিয়নো বৃহস্পতিবাৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন, যাৰ ফলত এতিয়া সকলোৰে মুখত কেৱল হৰিনামৰ অমৃতবাণী। অধিৱেশনৰ মূল কাৰ্যসূচীৰ আগদিনা অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা। অধিৱেশনস্থলীত উপস্থিত হোৱাৰ লগে লগে পদাধিকাৰগৰাকীক উষ্ম আদৰণি জনাই সংঘৰ সেৱা বাহিনীৰ যুৱকবৃন্দৰ লগতে আই মাতৃসকলে। আমাৰ পৰম সৌভাগ্য যে আমি ইমান ভকতৰ আমি পদৰেণুৰে ৰঞ্জিত হ'বলৈ গৈ আছে, আমাৰ এই মিলন ক্ষেত্ৰ হ'বলৈ গৈ আছে। গতিকে আমাৰ যোৰহতীয়া হিচাপে আমাৰ সৌভাগ্য। গতিকে আমি অধীৰ আগ্ৰহেৰে যি বাট চাই আছিলোঁ সেইখন ইতিমধ্যে সমাগত হৈছে। ইতিমধ্যে ভকতসকল বিভিন্ন জিলাৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আজিয়েই আমি অহা আৰম্ভ কৰিছে। গতিকে আমাৰ উৎসাহ আৰু দুগুণে বাঢ়িছে। আমি সকলোৱে ভকতক আমি সেৱা জনাইছোঁ আৰু আমি তেখেতসকলক যাতে সেৱা কৰিব পাৰোঁ, ভগৱন্তই আমাকো কৃপা কৰক, তাৰ কাৰণে ভগৱন্তৰ চৰণতো আমি প্ৰাৰ্থনা জনাইছোঁ। 1 মাহমানৰ পৰা আমি শিবিৰ বনোৱা কামত লাগি আছোঁ। মানে আমি শিবিৰসমূহ বনাওঁতে আমাৰ ভকতসকলে হিয়াৰ সমস্ত আৱেগেৰে বনাইছে। আমাৰ ইয়াত আমি শিবিৰসমূহ বনোৱাৰ কাৰণে কাকো আমি পইচা দিয়া নাই। গতিকে নিজে নিজে তেওঁলোকে কেনেকৈ নিজৰ শিবিৰটো ধুনীয়া কৰিব পাৰোঁ। চাওক, আমি নিজৰ ঘৰলৈ যদি কোনো এজন ব্যক্তি আমাৰ ঘৰত আলহী হিচাপে আহে, তেওঁক আমি কিমান আদৰ আৰু যত্নটো আমি ৰখাওঁ, হয়নে? ইয়াত ইমান লাখ লাখ ভকত আহিব, আমাৰ গৃহলৈ আহিব, আমাৰ গৃহত থাকিবলৈ আহিব। গতিকে আমাৰ ভাগ্যটো চাওক আৰু আমাৰ উৎসাহটো কেনেকুৱা হ'ব। গতিকে সমস্ত আৱেগেৰে আমি শিবিৰসমূহ বনাইছোঁ, যাতে ভকতসকলক আমি যদিও একো সুবিধা দিব পৰা নাই, তথাপিও নিম্নতম সুবিধাৰে যাতে ভকতসকলে আমাক যাতে অপৰাধ নধৰে, তেখেতসকলে যাতে অকণমান নিম্নতম সুবিধা পাই সুখ অনুভৱ কৰিব পাৰে, তাৰ কাৰণে আমাৰ ভকতসকলে কষ্ট কৰিছে আৰু যত্ন কৰিছে। এখনি আঞ্চলিক উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত 42 নং শ'লমাৰ প্ৰাথমিক শাখা আৰু 354 নং দীপজ্যোতি গেন্ধালী প্ৰাথমিক শাখা আৰু 64 নং কমললোচন প্ৰাথমিক শাখাৰ সৌজন্যত আমি এই শিবিৰভাগ নিৰ্মাণ কৰা হৈছে। আমি দূৰ দূৰণিৰ পৰা অহা ভকতসকলক যাতে আমি আপ্যায়ন কৰিব পাৰোঁ, তেৰা সমষ্টত যাতে আমি কোনো তেখেতসকলে অসুবিধা নোপোৱাকৈ আমি তেৰা সমষ্টক ইয়াত অন্ততঃ অকণমান ৰাখিব পাৰোঁ, সেই উদ্দেশ্যতে আমি এই শিবিৰসমূহ নিৰ্মাণ কৰা হৈছে। আৰু ইয়াকে যথেষ্ট ভকতসকলৰ কষ্ট স্বীকাৰ কৰি আটক-ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে, ভকতসকলে যাতে দৰ্শন কৰি অন্ততঃ সুখী হয়। এটা শিবিৰৰ দৈৰ্ঘ্য হৈছে 250 ফুট আৰু 17 ফুট বহল। ইয়াত প্ৰায় 500 মানুহ অনায়াসে থাকিব পাৰিব এটা শিবিৰত। বাণীবিলাক যদি আমি আগবঢ়াই নিব নোৱাৰোঁ, তেনেহ'লে মহাপুৰুষ গুৰুজনাৰ বিশ্বৰ প্ৰেক্ষাপটত আমি প্ৰতিষ্ঠা কৰিব নোৱাৰিম। সেইকাৰণে আমি বিশ্ববিদ্যালয়ৰ যোগেৰে আমি মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ কমপ্লিট ৱৰ্কছ সমস্ত ৰচনাবলৈ আমি ইংৰাজীলৈ অনুবাদ কৰিবলৈ লৈছোঁ। ইতিমধ্যে কাম আগবাঢ়ি আছে। আমি সাহিত্য সংস্কৃতিৰ যোগেৰে, পৰিবেশ কলাৰ মাজেৰে আমাৰ মহাপুৰুষ গুৰুজনাৰ বাণীসমূহ আৰু দৰ্শনসমূহ প্ৰেক্ষাপটত বিয়পি যাবই। আজি মহাবন্ধা পথাৰ এৰালতলীত এই যে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে, ইয়াৰ এটা ৰূপ সমগ্ৰ বিশ্ব আপোনাসকলৰ যোগেৰে আজিও পাব। গতিকে আমি যে কেনেকুৱা সমৃদ্ধিশালী এটা জাতি, কেনেকুৱা আমাৰ প্ৰগতিশীল এটা জাতি, কিমান শান্তি শৃংখলা, কিমান সমন্বয়, সকলোকে মিলি জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায়কে মিলি পেলাই তেনেকৈ সমাৰোহ ইয়াত পাতিছোঁ ইমান শৃংখলাবদ্ধভাৱে। এই বাৰ্তাবিলাক ইতিমধ্যে এই গৰিমাটো, আমাৰ অসমীয়া মহাজাতিৰ যিটো গৰিমা আৰু বিশেষত্ব, এইটো পৃথিৱীলৈ ইতিমধ্যে বিয়পি যাব। আমি ভাবিছোঁ আমি বৌদ্ধিকভাৱে এটা ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট মুভমেণ্ট যদি কৰা নাযায়, বৌদ্ধিক যদি আন্দোলন কৰা নাযায়, তেতিয়াহ'লে আমাৰ মহাপুৰুষ গুৰুজনাৰ বাণীসমূহ, মহাপুৰুষ গুৰুজনাৰ দৰ্শন, মহাপুৰুষ গুৰুজনাৰ শিক্ষা পদ্ধতি আমি বিশ্বত নিব নোৱাৰিম। গতিকে আজিৰ যুগৰ লগত খাপ খুৱাই ইলেক্ট্ৰনিক মাধ্যমৰ যোগেৰেই হওক বা বিভিন্ন মাধ্যম আৰু ছপা মাধ্যমৰ যোগেৰে হওক, আমি বিভিন্ন ভাষালৈ প্ৰতি আমি তৰ্জমা কৰি আৰু সেইবিলাক বাণী সেই ভাষাতে আমি প্ৰচাৰ কৰিব লাগিব।